ৰিলায়েন্সৰ শ্বেয়াৰ প্ৰাইচ চলি আছে 1296 আৰু মই ইয়াত এতিয়া চাৰ্ট এনালাইচিছ যেতিয়া কৰিম মই দেখা পাইছোঁ মন্থলি চাৰ্ট আগন্তুক ভৱিষ্যতত ৰিলায়েন্স ডাউন ট্ৰেণ্ডত থাকিব। মই ইনভেষ্টিং পাৰপজত কৈছোঁ, যিসকলে ৰিলায়েন্সত ইনভেষ্ট কৰিছে তেওঁলোকে ইমান সহজে এতিয়া লাভৰ মুখ নেদেখে। আগন্তুক ভৱিষ্যতত ৰিলায়েন্স আপোনাৰ -10ত থাকিব। আৰু নেক্সট হৈছে মই যদি ইয়াত মাল্টিপল টাইম ফ্ৰেমত আমি ডিটেকশ্যন চাওঁ তেতিয়াও আমি দেখা পাই আছোঁ যে আগন্তুক সময়ত ডাউন ট্ৰেণ্ডত থাকিব। আৰু একচুৱেলি ফাইনেন্সিয়েল মাৰ্কেটত যেতিয়া আমি ট্ৰেডিং বা ইনভেষ্টিং কৰোঁ তেতিয়া টাইম চাইকেল এনালাইচিছ বহুত ইম্পৰ্টেণ্ট হয়। এইটো কনফাৰ্ম যে আগন্তুক ভৱিষ্যতৰ ৰিলায়েন্স ডাউন ট্ৰেণ্ডত থাকিব। গতিকে এই ছিষ্টেমবিলাক নজনাকৈ যদি আপুনি ফাইনেন্সিয়েল মাৰ্কেটত ইনভেষ্ট কৰিবলৈ বা ট্ৰেডিং কৰিবলৈ যায় তেতিয়া আপোনাৰ জেনেৰেলি প্ৰফিট নহয়। গতিকে আজিৰ সময়ত চাইণ্টিফিক টেকনিকেল এনালাইচিছ শিকাটো অতি প্ৰয়োজন।